বদনীকৰণত 200 কোটি টকা আত্মসাৎ কৰাৰ কংগ্ৰেছ সভাপতি ৰতন ইংটিৰ অভিযোগ ডেফত প্ৰতিক্ৰিয়া বিজেপিৰ মুখপাত্ৰ লাইছান ইংলেঙৰ মঙলবাৰে বিয়লিৰ পৰা 4:30 কাৰ্বি আংলং জিলা বিজেপিৰ মুখপাত্ৰ লাইছান ইংলেঙে এক সংবাদমেল অনুষ্ঠিত কৰি জিলা কংগ্ৰেছৰ সভাপতি ৰতন ইংটিয়ে জিলাখনত বননীকৰণৰ নামত 200 কোটি টকা আত্মসাৎ কৰাৰ অভিযোগ খণ্ডন কৰে। ৰতন ইংটিৰ এই দাবী সম্পূৰ্ণ ভুৱা আখ্যা দি ৰতন ইংটি বৰ্তমান জিলা কংগ্ৰেছৰ সভাপতি নহয় যেন এজন আৰটিআই কৰ্মীৰূপেহে পৰিচিত হোৱা বুলি কটাক্ষ কৰে। পৰিষদৰ বন বিভাগলৈ বছৰি 15 কোটি টকা আবণ্টন হয় বুলি দাবী কৰি ইংলেঙে কয় যে বন বিভাগটো বহুকেইটা সংগঠনৰ মাজত এই ধন ভাগ কৰা হয়। তেনেস্থলত ইমান বৃহৎ ধন বননীকৰণৰ নামত আত্মসাৎ কৰাৰ প্ৰশ্নই নাহে। তুলিৰাম ৰঘাকৰ নেতৃত্বত জিলা দুখনত স্থাপন হোৱা স্থায়ী শান্তি আৰু উন্নয়ন ইংটিয়ে দেখা নাই বুলি ইংটিক সমালোচনা কৰি ইংটিয়ে কংগ্ৰেছৰ নেতৃত্বত থকা কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলঙৰ আগৰ পৰিৱেশলৈ পুনৰ নতুন প্ৰজন্মক ঘূৰাই নিয়াৰ চিন্তা কৰিছে নেকি বুলিও প্ৰশ্ন কৰে। ৰাইজে কংগ্ৰেছৰ প্ৰতি গম পাই গ'ল যে ৰাইজৰ পক্ষত কংগ্ৰেছে কাম নকৰে, যাৰ ফলত কংগ্ৰেছৰ ৰতন ইংটি যেতিয়া কংগ্ৰেছৰ সভাপতি হৈছিল কাৰ্বি আংলঙত তাৰ লগে লগে বহুত কংগ্ৰেছ কৰ্মী নেতাসকলে মহিলা কংগ্ৰেছ কমিটিৰ পৰা আদি কৰি ব্লক কংগ্ৰেছৰ লিডাৰবিলাকৰ পৰা আৰম্ভ কৰি বহুত কংগ্ৰেছৰ লিডাৰ আৰু ৰাইজে বিজেপি যোগদান কৰা হৈ গ'ল। এতিয়া তেওঁলোকৰ লগত নাই, যাৰ ফলত তেখেতে থাকিব নোৱাৰা হৈছে যে মই এতিয়া যেনে তেনে হ'লেও কোনে কাম কৰি আছে। কাৰ্বি আংলঙৰ সাহিত্য পৰিষদৰ আমাৰ মুখ্য কাৰ্যবাহিনী সদস্য সন্মানীয় ডক্টৰ তুলিৰাম ৰঘাং ছাৰে দিনক দিনে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে কাম কৰাত এৰা নেপেৰা কাম কৰাত যিটো দেখিল তেখেতৰ উন্নয়নৰ মূলক যোনটো দেখিছে ৰাইজে আঁকোৱালি লৈছে, এই কথাটো তেওঁ কেনেধৰণে যে আমি মিছা কৈও তেখেতক আমি বদনাম কৰিব পাৰোঁ সেই নাটকহে ৰতন ইংটি কৰি আছে বুলি আমি দেখিবলৈ পাইছোঁ। কিয়নো ফৰেষ্টৰ বুলি নহয়, এতিয়া ক'বলৈ গ'লে সাহিত্য পৰিষদৰ মানে যদি আমি ইয়াৰলি যোনটো বাজেটৰ কথা আহে 400 crore মান টকা আহে, তাৰ ভিতৰতে আপোনালোকক আমি কাগজো দি দিম 15 crore মান টকাত ফৰেষ্টতে খৰচা হয়। 15 crore 90 লাখ মান টকা ইয়াৰলি টকা আহে। তাৰ মাজতো কংগ্ৰেছৰ কিবা ফৰেষ্টৰ মাজতো বিভাগ আছে, ইয়াৰ ইষ্ট ৱেষ্টৰ কথা আছে। তো এই বস্তুবিলাকটোতো তেখেতে যে স্পষ্ট নহয় আৰু যে মিছলীয়া, এখেতে যে ইমান মিছলীয়া কথা কৈছে। সেইদিনাখন এটা কথা তেওঁ কৈছে, ডায়েৰী ক'ৰবাত লিখি পেলাই কাগজ দেখুৱাইছে যে বোলে ৰামদেৱৰ বিশেষকৈ মানে পতঞ্জলি আৰু গোদৰেজক তেওঁ কৈছে যে 1,53,600 মাটি বিঘা তেখেতে দিছে কাউন্সিলে বুলি কৈছে। কিন্তু আমিতো তেতিয়াও আপোনালোকক আমি কাগজ দেখুৱাইছোঁ, আজিও আমি দেখাব বিচাৰিছোঁ আপোনালোকৰ আগত পুনৰ দুনাই কৰিব বিচাৰিছোঁ। আমাৰ হাততো তেনেকৈ মাটি দিয়াততো কোনো দেখা নাই আমি, এইটোতো আমাৰ হাতত কাগজ আছে, তেখেতেও পাইছে। কিন্তু তেখেতে যে এইটো বুলি কাগজত দেখিছে, ইমান মিছলীয়া যদি হয় তেতিয়াহ'লে ৰাইজে কেনেকৈ বিশ্বাস কৰিব তেখেতৰ প্ৰতি? বিশ্বাস নকৰিব তেখেতৰ প্ৰতি। সেইকাৰণে তেখেতে কি কৰিব এতিয়া, মানে মানুহক কেনেধৰণে আমাৰ সাহিত্য পৰিষদৰ টিম কাৰ্বি আংলঙত মিছা কৈ পেলাই যে ৰাইজে বুজি মানে কেনেধৰণে বেলেগ ধৰণৰ কৰিব চেষ্টা কৰিছে, এনেধৰণে তেখেতে কৰিব চেষ্টা কৰাত দেখিছোঁ। আৰু এইটো ৰাইজে নিবিচাৰে যে ইমান মিছলীয়া টেঙা আম এবাৰহে বিকিব পাৰিব, বাৰম্বাৰটো বিক্ৰী কৰিব নোৱাৰে। যোৱাবাৰ তেখেতে কৈছে যে ইমান মাটি লৈছে বুলি কৈছে, ক'তো মাটিটো এক টুকুৰাও ৰামদেৱক মাটি দিয়া নাই, গোদৰেজক এক টুকুৰাও মাটি দিয়া নাই, 1 ইঞ্চিও মাটি দিয়া নাই যে পতঞ্জলি আৰু গোদৰেজক মাটি দিয়া নাই। যদি আপোনালোকে ইচ্ছা থাকিলে যে আপোনালোকে খেতি কৰিব পাৰে, সেই খেতিটো হৈছে পাম অইল খেতি কৰিব পাৰে, তাত আপোনালোকৰ ৰাইজৰ কাৰণে লাভজনক হয়। এই কথা কওঁতে যে ইমানখিনি মিছা, এইটোতো প্ৰমাণ হৈ গ'ল। এতিয়াও তেখেতে যে তেনেধৰণে কি অভিযোগ আনি পেলাই CM ছাৰৰ পৰা আমি ৰাইজে বেয়া পাব এই কথা চেষ্টা কৰাটো, এইটোতো ছাকচেছ নহ'ব। আৰু কাৰ্বি আংলঙৰ বিভিন্ন জাতি জনগোষ্ঠীয়ে একতা হৈছে, কাৰ্বি আংলঙৰ শান্তি ঘূৰি আহিছে। আটাইতকৈ ডাঙৰ কথাটো হৈছে এই একতাৰ আৰু শান্তি আৰু একে সমান্তৰালভাৱে উন্নয়নৰ কাম হৈছে। এইটো যেনেধৰণে তেখেতৰ চেষ্টাটো হৈছে, এইটো কেনেধৰণে আমি শান্তিটো বিনষ্ট কৰাৰ, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কংগ্ৰেছৰ দিনা নিচিনা আকৌ সংঘাত লোকোৱা যিটো প্ৰচেষ্টা, এইটো এতিয়া কাৰ্বি আংলঙৰ ৰাইজে সহজ সৰল মানুহবিলাক হয়,
সহজ সৰল মানুহবিলাকে ইমান মিছলীয়া কথা ক'লে, মিছা কথা ক'লে কিন্তু কাৰ্বি আংলঙৰ মানুহে নামানে আৰু বিশ্বাস নকৰে। এতিয়া সাহিত্য পৰিষদৰ আণ্ডাৰত বিভিন্ন জাতি জনগোষ্ঠীৰ ঐক্য হোৱাটো এতিয়াও সেইটোৱে বিচাৰে। সেইকাৰণে ৰতন ইংতিটো কিছুমান বস্তু অভিযোগ আনিলেও তেখেতে কংগ্ৰেছৰ সভাপতি হিচাপে থাকিব লাগিছে। ৰতন ইংতি এতিয়া কংগ্ৰেছৰ সভাপতি নহয়। ৰতন ইংতি RTI কামেই কৰি আছে। RTI কাম কৰাৰ কাৰণে যাৰ ফলত তেখেতৰ এতিয়া ৰাইজৰ ওচৰত যোৱা নাই। এতিয়া জংগল ক'তবা বোলে এইটো ফৰেষ্টৰ জেগাত যাব, ফটো তুলিব, এইটো বোলে এনেকা এনেকা বুলি ক'ব, এইটোতো নাটকহে। সঁচা অৰ্থত যদি জানিবলৈ হ'লেতো না এইটো সঁচা কথা, এইটো জানিবলৈ হ'লে সাহিত্য পৰিষদৰ কোনোবা অফিচাৰক সোধাটো ভাল। ইমান মিছলীয়া কৈতো লাভ নাই। সেইকাৰণে আজি আমি BJP ইষ্ট কাৰ্বি আংলং হৈ আমি তেখেতক আমি কণ্ডেম কৰিছোঁ, মিছলীয়া লিডাৰ। আৰু এইটোতো মানে কিবা যোনটো শান্তি প্ৰতিষ্ঠা কৰা, নষ্ট কৰা লিডাৰ হয়। আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ যোনটো ঐক্য তেখেতে নিবিচাৰে, এইটো প্ৰমাণ। আৰু তেখেতে যে দুখীয়াৰ শ্ৰেণীসকলৰ কাৰণে সদায় দুখীয়া হৈ থাকক, এইটো খেতি কৰিবলৈ কাৰণে বাধা কৰাটো তেখেতৰ যোনটো বক্তব্য আমি দেখিবলৈ পাইছোঁ। কিন্তু ৰতন ইংতিৰ প্ৰতি আমি যদি চাওঁ, তেখেতৰ দিনত সাক্ষৰতাৰ অভিযানত যোনটো তেখেতৰ দিনত তেখেতে নিজে আৰু পইচা ৰিলিজ কৰাটো হয়। আৰু তাত এটা বস্তু আপোনালোকে, মই কাগজ দি দিম আপোনালোকক, সেইদিনাখনো আমি কৈছোঁ। আৰু প্ৰয়োজন হ'লে PWDৰ কথাও আমি উদঙাই দিম। আজি আমি সাক্ষৰতাৰ অভিযানৰ কথা আমি ক'ব বিচাৰিছোঁ, যোনটো সেই আজিৰ পৰা তেতিয়া সময়ত, এডুকেশ্যন সময়ত আপোনালোকে চাব, এটা চাইকেলৰ দাম 50 টকাকৈ লিখা আছে ইয়াত। 50,000 কথা ইয়াত উল্লেখ কৰা আছে। এই 50,000 তেতিয়া দিনত, আজি আপোনালোকে অনুমান কৰিব পাৰিব নেকি? 2012 যে নহওক, আপোনালোকে অনুমান কৰক। এই বস্তুটো যদি কয়, তেতিয়াহ'লে তেখেতৰ দুৰ্নীতিটো, আৰু এতিয়া যে মানুহৰবিলাকৰ যে দুৰ্নীতিৰ কথা কৈছে, তেখেতৰ ওপৰত যদি ইনকুৱাৰী কৰিলে, PWDৰ প্ৰতি যদি ইনকুৱাৰী কৰিলে, তেখেতেহে জেল যাব লাগিব ক'বলৈ গ'লেতো। সেইকাৰণে ৰতন ইংতি এইবিলাকৰ নাটকটো বন্ধ কৰিব লাগে। হয়, আপুনি পলিটিকেল কিবা এটা ৰাজনৈতিক লাভৰ কাৰণে যদি কৰে, ৰাইজৰ ওচৰত যাওক। আপুনি ৰাইজৰ ওচৰত আপোনাক বেয়া পায়, সেইকাৰণে আপোনাৰ নিজৰ ককায়েকে নিজৰ প্ৰেছ মিটৰ এইবিলাক কিছুমান বস্তু কথা ক'বলগীয়া হৈছে। নিজৰ ককায়েকে তেখেতৰ লগত নাথাকে, থাকিবলৈতো পিছৰ দূৰৰ কথা। তেখেতে কি কৰিবলৈ গৈ আছে, ৰতন ইংতিৰ প্ৰতি কি ক'বলগীয়া আছে, চবটো কৈ দিছে। তো এনেকুৱা ব্যক্তি, এনেকুৱা নিজৰ পৰিয়ালতো চম্ভালিব নোৱাৰা ৰাইজক কেনেকৈ চম্ভালিব? সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, ৰতন ইংতি ইমান মিছলীয়া। আৰু এই ভুৱা এইবিলাক যে কাগজবিলাকৰ ডায়েৰীত লিখি পেলাই দেখুৱাতকৈতো আপুনি ৰাইজকহে ক্ষমা বিচাৰিব লাগে। যে তেখেতে এটা বস্তুটো যদি এতিয়া আমাৰ মাননীয় CM ডক্টৰ তুলিৰাম ৰংহাঙৰ কাম কৰাত ক'তবা বোলে এই ডিফু অঞ্চলত একো ৰাস্তাত মানে ইমান ডেভেলপ হৈছে, এইটোও এটা বস্তু দেখা নাই। ইয়াত বহুত ধৰণৰ ডেভেলপমেণ্ট হৈছে। কাছা ষ্টেডিয়াম নিচিনা, মেডিকেল কলেজ নিচিনা, ইউনিভাৰ্চিটি নিচিনা এতিয়া লাহে লাহে বহুত ডেভেলপমেণ্ট হৈছে। আনফালে ৱেষ্ট কাৰ্বি আংলঙতো ডাঙৰ ৰাস্তা লৈ গৈছে। এইটো হাওৰাঘাটৰ পৰা ৱেষ্ট কাৰ্বি আংলঙৰ, দকমুকাৰ পৰা ৰংবংৱী, এইবিলাক ৰাস্তা যদি তেখেতে দেখুওৱা নাই, বা আগৰ তেওঁলোকৰ দিনত কেতিয়াবা আপোনালোকে গম পাইছে নেকি, কংগ্ৰেছৰ তেখেতৰ সময়ত, তেওঁলোকৰ সময়ত যে বৰপুং তাৰাপুং নিচিনা এনেধৰণে ৰাস্তা হ'ব, আজি হৈ গৈছে। সেইবিলাকৰ কথাত যে ৰাইজক সেইবিলাক বস্তু লুকাই পেলাই ৰতন ইংতি নিজে হিৰো বনোৱাটো জিৰো হৈ যাব। এইটো ৰাইজে কোনো এইটো মানে আকলি নল'ব। ফৰেষ্টৰ কথা এইটোৱে কৈছোঁ। মই যদি দীঘলীয়া যদি যাওঁ, বহুত কথা হ'ব। মই সেইকাৰণে ক'ব বিচাৰিছোঁ, যোনখিনি তেখেতেও নিজেও স্বীকাৰ কৰিছে, ক'তবাতো হাতী কেম্প বা ক'তবা হেৰিটো তেখেতেও আছে বুলি কৈছে, কিন্তু কম আছে বুলি কৈছে। স্পেচিফিক তেখেতে কেনেকৈ জানিব? সেই পুলিবিলাক ক'তবা ৰুইছে যদি জানিব লাগিব না। একেবাৰে নাই বুলিতো কোৱা নাই, তেখেতেও আছে কিন্তু কম হৈছে বুলিহে কৈছে। কিন্তু তাত যে ইমান মানে ক্ৰ'ৰ টকা কাৰাপশ্যন কৰাটো ক'ৰ পৰা অভিযোগ আহিছে তেখেতে? মই সেইকাৰণে আপোনালোকক বাজেটৰ কথাই কৈছোঁ। ইয়াৰলি যোনটো টকা আহিছে, এই টকাৰ পৰা আপোনালোকক কাগজ পালেতো আপোনালোকে গম পাই যাব ক'ত কিমান টকা ভাগ হৈছে। মই কৈ দিলোঁ 15 crore 90 লাখ টকা আছে, সেই টকা দি ক'ত ভাগ হৈছে আপোনালোকে গম পাব। তাৰ পৰা যদি হাজাৰ কোটি টকা কেনেকৈ কেলেংকাৰী কৰে, সেইকাৰণে ভুৱা হৈছে, এইটোতো মিছা কৈছে, মিছলীয়া হয়।
আৰু এই কংগ্ৰেছৰ সভাপতি হিচাপে থাকিব লাগে RTI কাম কৰাটো তেখেতে বন্ধ কৰিব লাগে বুলি আমি তেখেতক ক'ব বিচাৰিছোঁ আৰু আমি নিন্দা কৰিছোঁ কণ্ডেম কৰিছোঁ এনেকৈ মিছলীয়া লিডাৰ কাৰ্বি আংলঙক নালাগে আৰু ৰাইজে বিশ্বাস নকৰে আৰু ৰাইজে কাম কৰা লিডাৰ লাগে ৰাইজে বিভিন্ন জাতি জনগোষ্ঠী একেলগে যোৱাটো তেখেত মানে এটি লিডাৰশ্বিপ বিচাৰে আৰু কাৰ্বি আংলং সাহিত্য পৰিষদৰ ডক্টৰ তুলিৰাম ৰভাইল CM ছাৰৰ নেতৃত্ব বিভিন্ন জাতি জনগোষ্ঠী ঐক্য হৈছে শান্তি প্ৰতিষ্ঠা হৈছে আৰু উন্নয়নৰ মানে আগুৱাইছে আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয়ে শান্তি প্ৰতিষ্ঠাটো বিচাৰে আৰু ৰতন ইংতি মিছলীয়া লিডাৰ হিচাপে নিবিচাৰে ৰাইজে